ধাৰাবাহিকতা ঋষি মুনি ত্ৰিদেৱেও যাৰ সম্ভেদ নাপালে ভক্তিটো সকলোৱেই কৰে আৰু সকলো সময়তে এইটোৱেই ভাবে যে থাকিবলৈ এটা ভাল ঘৰ হওক ফুৰিবৰ কাৰণে ডাঙৰ ডাঙৰ পাৰ্ক থাকক খাবৰ বাবে সোৱাদযুক্ত খাদ্য থাকক আমাৰ কেতিয়াও বেমাৰ নহওক কেতিয়াও যেন দুখত নাথাকো আৰু কেতিয়াও যাতে নমৰো সকলো সময়তে যেন ফূৰ্তিত থাকো কিন্তু কি সম্ভৱ আমি সকলোৱে ইমান ভক্তি কৰো ব্ৰত ৰাখো শ্ৰাদ্ধ পাতো যাত্ৰা কৰো মন্দিৰলৈ গৈ মূৰ্তি পূজা কৰো भानुकोटिभास्वरं भवाब्धितारकं परं नीलकण्ठमिप्सितार्थदायकं त्रिलोचनं कालकालमम्बुजाशमक्षशूलमक्षरं चर्चলৈ গৈ প্ৰেয়াৰ কৰো মছজিদলৈ গৈ নামাজ আদা কৰো আৰু গুৰুদ্বাৰালৈ গৈ শিৰ দোৱাও তথাপিও দুখত কিয় আছো কিন্তু আপোনালোকে জানেনে সেয়া কি ভক্তি যি ভক্তিয়ে মীৰাক বিহৰ পৰা বচাইছিলে ধ্ৰুৱ আৰু প্ৰহ্লাদৰ ৰক্ষা কৰিছিলে অন্ধক দৃষ্টি আৰু কলাক শ্ৰৱণ শক্তি দিছিলে গৰীক প্ৰাণ দিলে দুখীসকলক সুখী জীৱন দিলে মৃতজনক জীৱন দান দিলে আৰু দুৰাৰোগ্য বেমাৰ দূৰ কৰিলে পৰিস্থিতি ভয়ানক পৰিস্থিতি তাৰমানে অকল এটা পৰিস্থিতিয়ে নহয় একদম মানে এইটো সুইচাইড টেন্ডেন্সিৰ নিচিনা পৰ্যায়ত মই আছিলোঁ মোৰ হাজবেণ্ডৰ বহুত ডাঙৰ হাৰ্ট এটেক হৈছিল তেওঁ একেবাৰে মৃত্যু মুখৰ পৰা ঘূৰি আহিছে বুলি ক'ব লাগিব আগত যিটো ভয় আছিলে মই আগতে ঘৰৰ পৰা ওলাব নোৱাৰিছিলোঁ যে মই ক'ৰবাত কি যদি মৰি যাম নেকি বা খুব দুৰ্বল হৈ যাওঁ কিন্তু এতিয়া পৰমাত্মাৰ দীক্ষা লোৱাৰ পাছত প্ৰকৃত ভগৱান পোৱাৰ পাছত এতিয়া এনেকুৱা এটা মানে শৰীৰৰ বল পাইছোঁ যে বিন্দাছ ঘূৰি ফুৰিছোঁ কিন্তু কোনো ধৰণৰ অসুবিধা হোৱা নাই আজিলৈকে ঔষধ নোখোৱাকৈ সন্ত ৰামপালজী মহাৰাজৰ চৰণ তাহাৰ পিছত মই একদম মেডিচিন খাওয়া বন্ধ কৰিলোঁ মেডিচিন নোখোৱাকৈ অকল দীক্ষা লোৱাতে মই সুস্থ হ'লোঁ মই আগতে নিচা কৰিছিলোঁ মই আৰ্মিত থাকোঁতে বহুত নিচা কৰিছিলোঁ আমি আৰ্মি পাৰ্চনটো নিচা কৰে চবে কিন্তু ময়ো নিচা কৰিছিলোঁ কিন্তু যেতিয়া তত্ত্বদৰ্শী সন্ত ৰামপাল চৰণ আহিলোঁ তাৰপিছত এই নিচাবিলাক নিজে নিজে ঠিক হৈ গ'ল সন্ত ৰামপালজী মহাৰাজৰ ওচৰত অহাৰ দিনাখনৰ পৰাই মই লাভ পাইছিলোঁ মন্ত্ৰ দিছিল সেই মন্ত্ৰ 2-3 বাৰ টান দিয়াৰ লগে লগে সাতকে আপোনাৰ কাল নোহোৱা হৈ গ'ল এতিয়া মই ভাবিছিলোঁ যে গুৰু মহাজনে সত্য কথা কৈছে এই পৃথিৱীত তেওঁ ভাই আৰু কোনো নাই গতিকে আমি মানুহ হয় আমি শুদ্ধ জীৱ হয় আমি তেওঁৰ চৰণলৈ গৈ আমি আত্মা কল্যাণ কৰিব লাগে পূজ্য ৰামপালজী গুৰুদেৱৰ চৰণত অহাৰ পিছত লাভ বুলি ক'বলৈ গ'লে মোৰতো চাগে এসপ্তাহটো কৈ শেষ কৰিব নোৱাৰিম ইমানেই লাভ পাইছোঁ মই এতিয়া গম পাইছোঁ বাস্তৱত সেইটো সঁচা কথাই কৈছিলে যিকেইজনে কৈছিলে কাৰণ মোৰ লগত সেইটো 100% মই প্ৰমাণ পাইছোঁ মানৱ জীৱনৰ যে মুখ্য উদ্দেশ্য পৰমাত্মা প্ৰাপ্তি সেই কথাটো আমি সদগুৰু ৰামপালজী মহাৰাজৰ পৰাই গম পাইছোঁ ভক্তি সকলোৱেই কৰে কিন্তু উপৰোক্ত লাভ কেৱল সৎভক্তিৰ পৰাই প্ৰাপ্ত হয় আজিও সৎভক্তি কৰি থকা হাজাৰ হাজাৰ লাখ লাখ মানুহৰ শাস্ত্ৰ অনুকূল ভক্তিৰ লাভ প্ৰাপ্ত হৈ আছে আহক জানো এনেকুৱাই লাখ লাখ শ্ৰদ্ধালুৰ মাজৰ এজন সৎভক্তি কৰা এই শ্ৰদ্ধালুজনৰ অনুভৱ নমস্কাৰ ছাৰ নমস্কাৰ ছাৰ আপোনাৰ শুভ নামটো মোৰ নাম সুজিত তুমুং ছাৰ আপুনি ক'ৰ পৰা আহিছে মই অসম কামৰূপ মেট্ৰোৰ পৰা আহিছোঁ ছাৰ আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা কেতিয়া লৈছিল মই সন্ত ৰামপালজী মহাৰাজৰ পৰা নাম দীক্ষা ছাৰ 2018 ডিচেম্বৰ 20 তাৰিখে লৈছিলোঁ ছাৰ
আপুনি সন্ত ৰামপাল গুৰুমহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগতে অন্য কিবা সাধনা কৰিছিলনে? ছাৰ মই কাৰ্বি সম্প্ৰদায়ৰ পৰা যিহেতুকে কাৰ্বি সমাজত প্ৰচলিত প্ৰধানকৈ দেৱাহাল পূজা আৰু শ্ৰাদ্ধ আদিকে কৰি এই সমাজত প্ৰচলিত নিয়ম যেনেকুৱা দুৰ্গা পূজা আহিলে দুৰ্গা পূজা আৰু শিৱ পূজা আহিলে শিৱ পূজা আৰু এইবোৰ সকলোবোৰ এইবোৰকে কৰি মানি চলি আহিছিলোঁ ছাৰ। ছাৰ আপুনি জনালে যে যিহেতু আপুনি আপোনাৰ সমাজত প্ৰচলিত আটাইবিলাক পৰম্পৰাগত সাধনা কৰি আছিলে, সেই সাধনাৰ দ্বাৰা আপোনাৰ কিবা লাভ হৈছিলনে? ছাৰ মই তাৰ পৰা একোৱেই লাভ দেখা নাপালোঁ, যাৰ কাৰণে মই আজি জগতগুৰু সন্ত ৰামপাল মহাৰাজৰ চৰণত আহিব লগা হ'ল। আৰু বৰ্তমান যি আপুনি সন্ত ৰামপাল গুৰুমহাৰাজৰ পৰা নাম দীক্ষা লৈ ভক্তি সাধনা কৰি আছে, ইয়াৰ দ্বাৰা কিবা লাভ হৈছেনে? ছাৰ ইয়াৰ পৰাতো মই গুণাব নোৱাৰিম, ইয়াৰ পৰাতো লাভ মোৰ বহুতো হৈছে। যিখিনি মোৰ মনত আছে সেইখিনিকে কৈছোঁ। মই শ্বাসজনিত বহুত ডাঙৰ ৰোগ এটাত আক্ৰান্ত হৈ আছিলোঁ ছাৰ, আৰু এক শ্বাস দিয়াৰ পিছত আৰু ছেকেণ্ড শ্বাস আহিবনে নাই তেনেকুৱা এনে মাৰাত্মক ৰোগত ভুগি আছিলোঁ ছাৰ। এই সন্ত গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লৈ যি গুৰু মন্ত্ৰ পাইছিলোঁ সেইবোৰ নাম জাপ কৰি আজি সেয়াৰ পৰা মুক্ত হৈ আজি আপোনালোকৰ ওচৰত খাৰা হৈ আছোঁ ছাৰ। ছাৰ সঁচাকৈ এইটো ভাবিব লগা কথা, এজন সন্তৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে আপুনি শ্বাসজনিত যি মাৰাত্মক ৰোগত ভুগি আছিলে তাৰ পৰা আপুনি পৰিত্ৰাণ পাইছে। আপুনি ইয়াৰ বাবে উন্নত মানৰ চিকিৎসা কৰিব লাগিছিল। বৰ্তমান যিহেতু আধুনিকতা এই যুগত আমাৰ চিকিৎসা পদ্ধতি উন্নত, ডক্টৰৰ কাষলৈ যোৱা হ'লে হয়তো আপুনি ঠিক হ'ল হয়। আপুনি ডক্টৰৰ কাষলৈ গৈছিলনে? মই ডক্টৰৰ ওচৰতো গৈছিলোঁ ছাৰ। ডক্টৰৰ ওচৰত যাই মানে ৰোগৰ আৰোগ্য গ্ৰহণ কৰিব নোৱাৰিলোঁ, লাভ নাপালোঁ। সেয়েহে মই পৰমেশ্বৰে দিয়া যিটো গুৰু মন্ত্ৰ আছিল গুৰু সন্ত ৰামপালজী মহাৰাজদেৱ, তেওঁৰ মন্ত্ৰ জাপ কৰাৰ পিছতে মোৰ এই ৰোগৰ পৰা আৰোগ্য হ'লোঁ ছাৰ। ছাৰ সঁচাকৈ আচৰিত কথা, এজন সন্ত বৰ্তমান সময়ত হিচাৰ কাৰাগাৰত বন্দী আছে, তথাপি তেখেতৰ পৰা নাম দীক্ষা লৈ আপোনালোকে মাৰাত্মক ৰোগৰ পৰা পৰিত্ৰাণ পাইছে। প্ৰকৃততে সন্ত ৰামপাল গুৰুমহাৰাজে আপোনালোকক এনেকুৱা কি ভক্তি বিধি প্ৰদান কৰে যাৰ দ্বাৰা নেকি ইমানবোৰ লাভ পাবলৈ সক্ষম হৈছে? আজিৰ দিনত জগতগুৰু সন্ত ৰামপালজী মহাৰাজৰ বাহিৰে কোনো সত্য ভক্তি প্ৰচাৰ কৰা নাই ছাৰ। যিবোৰ আগতে আমাৰ লাখ লাখ গুৰু এতিয়াও ভাৰতবৰ্ষত আছে, তেওঁলোকে সকলো শাস্ত্ৰ বিৰুদ্ধ জ্ঞান দি আহি আছে সকলো সমাজক ছাৰ। গতিকে তেওঁলোকৰ পৰা একো লাভ নাপায় মানুহে। যে মই এতিয়া পৰমেশ্বৰ স্বৰূপ আমাৰ সন্ত ৰামপালজী মহাৰাজৰ মন্ত্ৰ জাপ কৰি তেওঁৰ পৰা নাম দীক্ষা লৈ যি মন্ত্ৰ তেওঁ দিছে, তেওঁৰ মন্ত্ৰৰ পৰা বহুত লাভ পাইছোঁ ছাৰ। আৰু সেই অন্য কি লাভ পাইছে সেই সন্দৰ্ভত অলপ জনাওকচোন। এনেতো ছাৰ মোৰ আৰ্থিকভাৱে মানে দুৰ্বল আছিলোঁ বহুত, মানে আগলৈকে পৰিয়ালটো কেনেকুৱাই চলিম বা কেনেকৈ মই আগৰ ছিষ্টেমবোৰ আগুৱাই লৈ যাম সেইবোৰ মানে একোৱেই মই আওভাও পোৱা নাছিলোঁ ছাৰ। গতিকে দুৰ্বল আৰ্থিক হিচাপে দুৰ্বল আছিলোঁ যদিও এতিয়া তেওঁৰ চৰণত অহাৰ পিছত যি মন্ত্ৰ জাপ কৰে আমাক বিধিমতে শাস্ত্ৰ বিধিমতে কাম চলি আছে এতিয়া, আৰু শাস্ত্ৰ বিধিমতে ভক্তি প্ৰদান কৰাৰ পিছত যি গুৰু মন্ত্ৰ পাইছোঁ সেই মন্ত্ৰৰ পৰাই আমাৰ বহুত লাভ হৈছে। কেনেকৈ সংসাৰ চলি আছে এতিয়া নিজেই ক'ব নোৱাৰোঁ ছাৰ। এনেই মুঠতে চলি থকা যেন, এনে ওপৰতে চলি থকা যেন লাগে। আগতেতো বহুত ভাৰী লাগিছিল ছাৰ, আজিকালি অলপো তেনেকুৱা ভাৰ মানে অনুভৱ কৰা নাই ছাৰ। ছাৰ আপুনি যিবোৰ কথা ব্যক্ত কৰিছে বিশ্বাস কৰিবলৈ কঠিন হৈ পৰিছে এই মুহূৰ্তত, যিহেতু আপুনি ক'লে যে সন্ত ৰামপাল গুৰুমহাৰাজে বৰ্তমান সময়ত শাস্ত্ৰানুকূল ভক্তি বিধি প্ৰদান কৰি আছে। আমাৰ ভাৰতবৰ্ষত যিহেতু লাখত আধ্যাত্মিক গুৰু আছে, সেইসকলেতো শাস্ত্ৰমতে ভক্তি বিধি প্ৰদান কৰি আছে। আপোনাৰ এই কথাষাৰত আমাৰ দৰ্শকসকলে কেনেকৈ মানি ল'ব যে বৰ্তমান সময়ত সন্ত ৰামপাল গুৰুমহাৰাজে শাস্ত্ৰমতে ভক্তি বিধি প্ৰদান কৰি আছে, বাকী ধৰ্মগুৰুসকলে শাস্ত্ৰমতে ভক্তি বিধি প্ৰদান কৰি থকা নাই? হয় ছাৰ, ভাৰতবৰ্ষতো লাখৰ তাদাদত গোটেই গুৰু ভৰি পৰি আছে। গতিকে তেওঁলোকে শাস্ত্ৰবিধি অনুসাৰে কোনো ভক্তি প্ৰদান কৰিব পৰা নাই। যিজনে জগতগুৰু সন্ত ৰামপালজী মহাৰাজদেৱে প্ৰচাৰ কৰিছে আজি সকলো বেদ গীতা বাইবেল 6 শাস্ত্ৰ 18 পুৰাণৰ পৰা প্ৰমাণ কৰি তেওঁ আঙুলিৰে দেখাই দেখাই সকলোকে প্ৰমাণ কৰি শাস্ত্ৰবিধি হিচাপে ভক্তি সকলোকে প্ৰদান কৰি আছে ছাৰ। ছাৰ আৰু অন্য কিবা লাভ পাইছে নেকি আপুনি? এনেকুৱা লাভটো ছাৰ মই বহুতো পাইছোঁ, কিন্তু মই গুণাব নোৱাৰিম। এতিয়া যিখিনি মনত আছে তাকে কৈছোঁ যে মোৰ ঘৰত মানে আৰ্থিক হিচাপে মানে অলপ দুৰ্বল আছিলে ছাৰ। ভৱিষ্যত জীৱনটো মানে কেনেকৈ কটাম বা আগৰ ফালে কি প্ৰচেছিঙত চলি যাম, কাৰণ মোৰ একো প্ৰণালী নাছিলে চলি খাবৰ। তাত মানে বহুত কষ্টৰে মানে চলি আছিলোঁ। গতিকে সন্ত গুৰু সন্ত ৰামপালজী মহাৰাজদেৱৰ পৰা নাম দীক্ষা লোৱাৰ পিছত কেনেকুৱা চলি আছে, কেনেকুৱাকৈ ঘৰখন চলি আছে আজি একোৱেই ধৰিব পৰা নাই। সেইটো এটা মোৰ বহুত ডাঙৰ লাভ। আৰু এনেকুৱা চলি থকাৰ অৱস্থাত
মোৰ মাজতে কাম বনৰো অসুবিধা হৈ গৈছিলে এনেকুৱা মানে ৰোগত আক্ৰান্ত হৈ গৈছিলোঁ যিটো মোৰ ভৰিৰ বিষ বুলি হৈছিলে খোজ কাঢ়িব নোৱাৰা হৈ আছিলোঁ ছাৰ তেতিয়া মই যি কৰ্মত আছিলোঁ সেই কামটো কৰিব নোৱাৰা অৱস্থাত আছিলোঁ ছাৰ তেতিয়া ভাবিছিলোঁ মই কি কাম কৰিম আৰু মইতো এনেকুৱাকৈ ডাঙৰ পৰা উঠা বহা কাম কৰিবই নোৱাৰোঁ ভৰিৰ বিষত মানে উঠিব নোৱাৰোঁ গতিকে সেইখিনি সময়তে এজন অটো ৰিক্সাৱালাই মোক ৰৈ আছিলে আগৰ ফালে গৈ যে আপুনি আজিৰ পৰা মোৰ গাড়ীখনে চলাবা তেনেকুৱা বুলি মোক মানে তেওঁ ক'লে যে মই গম পালোঁ যে পৰমাত্মাই মোৰ কথা কেনেকৈ শুনি ল'লে আৰু লগতে মোক গাড়ী এখন আগৰ ফালে লৈ যায় আগুৱাই ৰাখি দিছে যে তুমি আজিৰ পৰা এখন গাড়ীখনে চলাবা বুলি মোক সেই ড্ৰাইভাৰজনে ক'লে আৰু সেইটো এটা মোৰ কাৰণে বহুত ডাঙৰ লাভ ছাৰ গতিকে এইবোৰ অসম্ভৱ বুলি মই ভাবি লওঁ ছাৰ এজন মাত্ৰ সন্ত গুৰু ৰামপালদেৱ আশীৰ্বাদতেই হৈছে আৰু বাকী কৰোঁ পৰা নহয় বুলি মই ভাবোঁ ছাৰ আগতে আপুনি কি কৰিছিলে ছাৰ আগতে মই দোকান দিছিলোঁ ছাৰ দোকানৰ পৰা বিশেষটো লাভালাভ পোৱা নাছিলোঁ দোকান দিছিলোঁ যদিও মই মানে সিমান লাভ কৰিব নোৱাৰিছিলোঁ ছাৰ গতিকে মই আৰু কোম্পানী এটাত কাম কৰিছিলোঁ ছাৰ যিহেতু আপুনি জনালে যে সন্ত ৰামপাল গুৰুৰ মাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে আপুনি বিভিন্ন প্ৰকাৰে লাভ পালে শাৰীৰিকভাৱে হওক বা আৰ্থিকভাৱে হওক যিসকল দৰ্শকে আজি আপোনাক এই টিভি চেনেলত প্ৰত্যক্ষ কৰি আছে তেওঁলোকক আপুনি কি বাৰ্তা দিব বিচাৰে যাতে তেওঁলোকেও আপোনাৰ দৰেই উপকৃত হ'ব পাৰে মই সকলো শ্ৰদ্ধা ভক্তি কৰা সকলো লোককে জনাব বিচাৰিছোঁ আজি এইখন পৃথিৱীত জগতগুৰু হিচাপে সন্ত ৰামপালজী মহাৰাজ আহিছে তেওঁৰ পৰা নাম দীক্ষা ল'ব লাগে আৰু সত্য ভক্তি প্ৰদান কৰি আছে সকলো সত্যক জানি সকলো গীতা বেদ কোৰাণ বাইবেল সকলোৰে প্ৰমাণ কৰি মালিকে আজি গুৰু মহাৰাজ সন্ত ৰামপালদেৱে আঙুলিয়াই দেখাই সকলোকে জ্ঞান কৰাই আছে আৰু সেই জ্ঞান কৰাৰ পিছত মই যেনেকুৱা আৰোগ্য লাভ কৰিছোঁ আজি আৰু যিবোৰ মই লাভ আজি পাইছোঁ গুৰুজী মহাৰাজ সন্ত ৰামপালজী মহাৰাজৰ দয়াত গতিকে এইবোৰ সত্য ভক্তি সত্য আচৰণ কৰি আপোনালোকেও সত্য সন্ধানত যদি আহে তেতিয়াহ'লে বেদ পুৰাণ গীতাৰ অনুসাৰে আপোনালোকে ভক্তি কৰিলে গুৰু মহাৰাজে প্ৰদান কৰা জ্ঞান গ্ৰহণ কৰিলে নিশ্চয় আপুনিও মোৰ দৰে লাভান্বিত হ'ব পাৰিব ছাৰ আমি জানিব পাৰিছোঁ যে আপোনালোকৰ গুৰু সন্ত ৰামপাল গুৰু মহাৰাজ হাৰিয়ানা প্ৰান্তৰ নিবাসী হয় তেনে ক্ষেত্ৰত ছাৰ যদি কোনো লোকে তেখেতৰ পৰা সহজভাৱে নাম দীক্ষা ল'ব বিচাৰে কেনেকৈ ল'ব পাৰিব হয় ছাৰ নাম দীক্ষা ল'বলৈ আজিকালি বহুত সহজ হৈ পৰিছে সকলোৰ হাতে হাতে মোবাইল থাকে আৰু ইউটিউব চেনেলত চাৰ্চ কৰিলেই হ'ল সন্ত ৰামপালজী মহাৰাজ বুলি সেই তাতে চলি থকা সৎসং পোৱা যায় তাৰ তলতে নাম্বাৰ আছে সেই নাম্বাৰতে ডাইল কৰি আপুনি নামদান ল'ব পাৰে ওচৰত নিকটতম নামদান চেণ্টাৰ আছে তাৰ পৰা নামদান লৈ আপুনি নিজক উপকৃত কৰিব পাৰে লগতে আপোনাৰ পৰিয়ালৰো উপকৃত কৰিব পাৰে ধন্যবাদ ছাৰ ধন্যবাদ ছাৰ এতিয়া জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ সৎসংগৰ মাধ্যমেৰে সেই অদ্বিতীয় আধ্যাত্মিক জ্ঞানৰ বিষয়ে জানি লওঁ যাৰ মাধ্যমেৰে আপোনালোকেও প্ৰাপ্ত কৰিব পাৰিব এনেকুৱা আধ্যাত্মিক মানসিক আৰু ভৌতিক সুখ যি এতিয়ালৈকে কেৱল আপোনালোকে মীৰাবাই ধ্ৰুৱ প্ৰহ্লাদ আদি কেইজনমান ভক্তৰ জীৱন কথাতহে শুনিছে এতিয়া শুনক তত্ত্বদৰ্শী সন্তৰ সৈতে শাস্ত্ৰ অনুকূল ভক্তি সৎসংগ এনেকুৱা অদ্বিতীয় আধ্যাত্মিক জ্ঞান যাৰ প্ৰমাণ আছে সকলো ধৰ্মৰ সকলো পবিত্ৰ শাস্ত্ৰত মাৰ্কেন্দ্ৰয়ে ক'লে যে সেই 14জনো যেতিয়া মৰিব তেতিয়া কি কৰিবা মইতো গাধ হ'ম আৰু যিমান ইন্দ্ৰ মই ভোগ কৰিম সিহঁতো গাধ হ'ব আকৌ যি লোকৰ ৰজাও গাধ হ'ব আৰু ৰাণীও গাধ হ'ব মোক তালৈ কিয় লৈ যোৱা হ'ব তেওঁ ক'লে নিজৰ সন্মান ৰখাৰ খাতিৰত তাত যেন কোনেও নকয় যে তুমি হাৰি আহিছা এতিয়া মাৰ্কেন্দ্ৰ ঋষিয়ে হাঁহিলে আৰু ক'লে তুমি আজিও গাধ 14 শেষ কৰিবা আৰু মৰাৰ পাছত আকৌ নিজেই ক'লে মই গাধ হ'ম তুমিও অপমানৰ ঠিকাদাৰিনী হ'লা এতিয়া ক'ব অপমানিত হ'লা কি আচৰিত কথা ইমানতেই ইন্দ্ৰ আহিলে আৰু ক'লে হে বন্দনীবাজ ইন্দ্ৰৰ গাদী প্ৰাপ্ত কৰা তুমি জিকিলা মই হাৰিলো মাৰ্কেন্দ্ৰ ঋষিয়ে ক'বলৈ ধৰিলে যে হে ইন্দ্ৰ কি কৈ আছা ইন্দ্ৰৰ গাদীটো মোৰ বাবে কাগজৰ নাও হয় আৰু পুত্ৰ আহা মই তোমাক ব্ৰহ্মলোকৰ পথ দেখুৱাই দিম তাত ইমান সুখ পাবা ব্ৰহ্মলোকত ইমান আনন্দ আছে ইয়াতো একোৱেই নহয় সেই ব্ৰহ্মলোকৰ আনন্দৰ সীমা আছিলে ইয়াৰ বাহিৰে আৰু জ্ঞান নাছিলে ঋষিসকলৰ ওমৰ নাম জপ কৰিলে ব্ৰহ্মলোকত তাতেই সুখ ভুগিলে আৰু সিহঁতৰ মনত নাছিলে যিয়ে সাধনা কৰে তেওঁ নিজকে সুপিৰিয়ৰ মানে কিন্তু ব্ৰহ্ম সাধনা ইয়াতকৈ ভাল হয় এই আনবোৰতকৈ
কিন্তু সেয়াও মুক্তিদায়ক নহয়। কিন্তু মাৰ্কেণ্ডায়ক সেয়া নিজৰ মুক্তিদায়ক লাগিছিল। আৰু ইন্দ্ৰ লোকতকৈ ভাল। সেয়ে ইন্দ্ৰক ক'লে যে আহা ইন্দ্ৰ, তোমাক এনেকুৱা মাৰ্গৰ কথা কম, এইবোৰ এৰি দিয়া। ইন্দ্ৰই ক'লে যে মহাৰাজজী, পিছত চাম, এতিয়াতো মোক ফূৰ্তি কৰিব দিয়া। গ'ল কুঁৱাত পৰি মৰিবলৈ। এতিয়া গাধ হৈ পিছত কি দেখিব সেয়া কুমাৰেহে দেখিব। এতিয়া যেনেকৈ আপুনি এই জ্ঞানেৰে পৰিচিত হয়, নিজৰ মিত্ৰক, ভাইক বা অন্য কোনো আত্মীয় স্বজনক কোৱা, দাসৰ সৈতেও এনেকুৱাই হৈছিলে। তেন্তে সকলোবোৰ কথা শুনি তেওঁ এনেকৈ কৈছিলে, আমি তেওঁলোকক কৈছিলোঁ ভাই পশু হ'ম, গাধ হৈ যাম, কুকুৰ হৈ যাম, আকৌতো বিৰাণ মাটি হ'ব। তেওঁলোকে ক'লে দেখা যাব। এতিয়া কোৱা, গাধ হোৱাৰ পিছত কি চাবা? সেয়াতো কুমাৰেহে চাব। 2.5 মোনৰ বোজা আৰু মাৰিব গাত ছাট। এতিয়াতো চাবলগীয়া এইটোৱে হয় যে বেয়া এৰি ভক্তি কৰা পৰমাত্মাৰ নাম লোৱা। গোটেই ইতিহাস খুলি ৰাখি দিলে পৰমাত্মাই। এই দাসৰ মাধ্যমেৰে খুলি দিলে গোটেই জ্ঞান। এনেদৰেই কোনোবাই যদি ঔষধ লৈ আহে, এই ঔষধহে কাম কৰিব। সিহঁতে ভাবিলে এই ঔষধ এৰিব লাগিব, পিছত দেখা যাব কি হয়। পিছততো পিছত হ'ব, কুমাৰে চাব যি হয়, তুমি চাব নোৱাৰা। গতিকে এয়া কোনো এপ কাৰোবাৰ ভিতৰত কালে ফিট কৰি ৰাখিছে বা আন কোনো অনৰ্থক কৰি ৰাখিছে। গতিকে সেয়া এৰিব নোৱাৰে, সেয়া এৰিব লাগিব। সেয়াতো কালিলৈ মৃত্যু হৈ গ'লে এৰিবই লাগিব, যাক তুমি নিজৰ বুলি মানি আছা। গতিকে এই ফৰ্মুলাৰে আমি এই মাৰ্গত দৃঢ় হৈ চলিব পাৰিম। এতিয়া ইয়াক লম্বা নকৰি ইয়াক অকণমান চৰ্টত কম। फिर क्या बताते हैं, इंद्र कुबेर ईश की पदवी और ब्रह्मा वरुण दरबराया, विष्णुनाथ के पुर को जाके फिर भी वापस आया। कहते असंग जन्म तन मरत्या हो गए, जीवित क्यों ना मरे रे, ये 12 मद महल मठ बोरे बहु ना दे धरे रे। জীয়াই জীয়াই মৰা কাক কয়? এটাতো ইয়া হয় যে ইচ্ছাবোৰক নাশ কৰে। ডাঙৰ ঘৰ বনোৱা, ডাঙৰ গাড়ী লোৱা, আকৌ ইফাল সিফালৰ অনৰ্থক কথা, ডান্স কৰা, মদ খোৱা, আকৌ যৌতুক দিয়া, মানুহৰ আগত পিতাহী মৰা, এই অনৰ্থকখিনি এৰিব লাগিব। সংসাৰৰ মায়ামোহ চাই আমি চলিব নোৱাৰোঁ। ইয়াৰ পৰা মন আঁতৰাব লাগিব। আৰু দ্বিতীয় জীয়াই জীয়াই মৰা এয়া হয়, আপোনালোক ইয়ালৈ আহে, মনলৈ আপোনালোকৰ কিবা দ্বিধা আহিবই। এয়া লোকচান হৈ যাব, এয়া হৈ যাব, সেয়া হৈ যাব। সেই সময়ত এইটো বিচাৰ কৰিব লাগে, যি ব্যক্তি এনেকৈ কম্পালচৰি কামৰ বাবে নাইট ছাৰ্ভিচলৈ গৈছিল আৰু পুনৰ ঘূৰি আহিব লাগিব তেওঁ, কিন্তু এক্সিডেণ্ট হৈ গ'ল, মৃত্যু হৈ গ'ল। এতিয়া কিমান কম্পালচৰি, কিমান জৰুৰী কাৰ্য আছিল যাৰ বাবে তেওঁ ৰাতিয়েই উভতি আহিব বিচাৰিছিল। এতিয়া আপুনিও গ'ল আৰু সেই কামো বাকী ৰৈ গ'ল। এনেকৈ এই পাপী মনক বুজাই দিবা যেতিয়া এই অনৰ্থক কথা মনলৈ আহে। সৎসংগৰ ফালে ব'লা আৰু ইয়াত কোনো বাধা আহিলে মানি লোৱা যে তুমি জীয়াই জীয়াই মৰিছা। এনেকৈ ভাবা যে মই মৰি গ'লো আজি, আৰু মোৰ মৃত্যু হৈ গ'লে মোক কোনে মাৰিব আকৌ। আৰু চকু মুদি যদি সৎসংগৰ ফালে যোৱা, আপুনি চাব ইয়াত কোৱা হয় আপোনাৰ বহু পুণ্য হ'ব। আৰু আকৌ 3 দিনৰ পিছত, 4 দিনৰ পিছত আপুনি আকৌ উভতি যাব। আৰু উভতি গৈ আপোনাৰ যি অলপমান কাম ওলট পালট হৈও গৈছিল, এনেকুৱা নহয় ভগৱানৰ বাবে যিজনে সৎ মনেৰে কৰে, ঠিক তাতেই থিয় পাব ভগৱানক আপুনি। ইয়াক সত্য বুলি মানি লওঁ। কিন্তু আমি ইমান শীঘ্ৰে ইমান বিশ্বাস কৰিব নোৱাৰোঁ। সেয়েহে পৰমাত্মাৰ এই বিধানৰ অনুসৰি গৈ চাব। তেতিয়া এয়া ভাবি ল'ব যে 4 দিনত আপোনাৰ যি ক্ষতি হৈছে তাক গৈ আকৌ চম্ভালি ল'ব। আৰু যদি পাৰ্মানেণ্ট টিকট কটা হয় আপোনাৰ, তেতিয়া কি এয়া নিশ্চিত যে আমি নমৰোঁ? এয়া মানি লোৱা পাৰ্মানেণ্ট মৰি গ'লা, মৃত্যু হৈ গ'ল, তেতিয়া কি কৰিবা? এতিয়া সেই কামো থাকি গ'ল আৰু ৰামো থাকি গ'ল। কোৱা হয়, राम नाम कड़ुआ लागे और मीठे लागे दाम, दुविधा में दोनों गए, माया मिली ना राम। এজন আমাৰ গুৰুদেৱৰ শিষ্য আছিলে, তলৱন্তী ভাই, কসবা ফিৰোজপুৰ জিলাৰ। আৰু গুৰুদেৱৰ সৎলোক যোৱাৰ পিছত দাসে তালৈ গৈ সৎসংগ আৰম্ভ কৰিলে। কেইদিনমান কৰিলে। দ্বিতীয় ৰবিবাৰত তেওঁৰ গুৰুজীৰ যি শিষ্য আছিলে, তেওঁৰ কোনো আত্মীয় আহিছিলে, এজন বুঢ়ী শোক ব্যক্ত কৰিবলৈ। শুক্ৰবাৰে আহিছিল, শনিবাৰে তেওঁ যাব বিচাৰিলে। তেওঁ ক'লে যে আমাৰ ইয়াত সৎসংগ শুনিব, সৎসংগ হ'ব। কাইলৈ ৰবিবাৰে 9টাৰ পৰা 11টালৈ সৎসংগ আছে, সৎসংগ শুনিব। ক'লে বহুত শুনিলোঁ সৎসংগ। তেওঁ ক'লে যে আপুনি এনেকুৱা সৎসংগ শুনা নাই, আপুনি অৱশ্যেই শুনক। ক'লে যে নাই নাই নাই, মোৰ বহুত জৰুৰী কাম আছে, তাত মোৰ এটা কণ্ট্ৰেক্ট হ'ব লগা আছে, মোৰ এগ্ৰিমেণ্ট আছে, আৰু তাত মোৰ 5 লাখৰ বেনিফিট হ'ব। তুমি কি জানা মোৰ ব্যৱসায়ৰ বিষয়ে?
আৰু এয়া চন 1997 কথা 1997 5 লাখ আজিৰ দিনত 50 লাখৰ সমান হ'ব তেওঁ নামানিলে তেওঁ গুচি গ'ল শনিবাৰে আবেলি গুচি গ'ল চণ্ডীগড়লৈ আম্বালাৰ ওচৰত আহি পালে এখন আটাৰে ভৰ্তি ট্ৰাক থিয় আছিল যিখনৰ পিছৰ চাৰিওটা চকা উলিয়াই থোৱা আছিল আৰু জেক লগাই ৰাখিছিল ডিফেক্ট হোৱাৰ বাবে তেওঁ কেৱল সেই এগ্ৰিমেণ্টহে দেখা পাইছিল সম্পূৰ্ণ পৰিবাৰ কাৰত 4জন সদস্য আছিল 2জন ল'ৰা ছোৱালী আৰু 2জন তেওঁলোক মাৰুতি কাৰ আছিল ফুল স্পীডত চলি আছিল কাৰ ট্ৰাকৰ তলত সোমাই গ'ল সেই জেক আঁতৰি গ'ল সম্পূৰ্ণ ট্ৰাক ওপৰত পৰি গ'ল আটাৰে ভৰা চেপেটা হৈ গ'ল 4জন মৰি গ'ল এতিয়া লোৱা সেই 5 লাখ টকা परमात्मा कहते हैं राम नाम कड़ुआ लागे मीठे लागे दाम और दुविधा में दोनों गए माया मिली ना राम গতিকে এই প্ৰকাৰে এই মন পাপিক আমাৰ মালিকৰ এই ফৰ্মুলাৰে অতৰাই আৰু ইয়াক জুৰি ৰাখক ভগৱানৰ লগত আকৌ কি কৈছে दोजिक विष सभी ते देखे राजपाट के रसिया और 3 लोग से तरपत नाही यो मन भोगी खसिया কোনোবা सरपंच বনি গ'লে ভাবে চেয়াৰমেন হৈ গ'লে ভাবে যে মই এমএলএ হ'ম এমএলএ হোৱাৰ পিছত আকৌ মন্ত্ৰী হ'বলৈ বিচাৰে মন্ত্ৰী হোৱাৰ পিছত ভাবে মুখ্যমন্ত্ৰী হ'লেহে পেট ভৰিব ভাই মৃত্যু হৈ যাব তাৰ পিছত দুৱাৰে দুৱাৰে ঘূৰি ফুৰিবা এতিয়া যেনেকৈ অৰুণাচলৰ এজন মুখ্যমন্ত্ৰী অন্ধ্ৰ প্ৰদেশৰ এজন মুখ্যমন্ত্ৰী আৰু পোলেণ্ড দেশৰ সম্পূৰ্ণ কেবিনেট গোটেই মন্ত্ৰীমণ্ডল ইনক্লুডিং প্ৰাইম মিনিষ্টাৰ এখন জাহাজ ক্ৰাছত মৰি গ'ল এওঁলোক হেলিকপ্টাৰত গৈ আছিলে সোনকালে পাবৰ বাবে এই 2জন মুখ্যমন্ত্ৰী ইয়াতেই মৰি গ'ল এতিয়া এওঁলোকৰ কিমান কম্পালচৰি কিমান জৰুৰী কাম আছিলে যে হেলিকপ্টাৰেৰে যাত্ৰা কৰিছিলে যাম মিটিং কৰিম ইটো কৰিম এইটো ফাইল সাইন কৰিম পৰমাত্মাই কৈছে যে এই কথাবোৰ তুমি মনত পেলোৱা कि दोजिक विष सभी ते देखे राजपाट के रसिया और 3 लोग से तरपत नाही यो मन भोगी खसिया এওঁলোকক 3 লোক যদি দি দিয়া যায় তেওঁ সন্তুষ্ট নহব এওঁলোকে ভাবিব আৰু ক'ত পাম कहते सतगुरु मिले तो इच्छा मेटे पद मिल पदे समाना और चलन सा उस लोक पठाऊं जो आदि अमर अस्थाना हाय हाय আদৰণীয় গৰিদাস সাহেবজীয়ে কৈছে যে সদগুৰু মিলে তো ইচ্ছা মিটে এই তত্ত্ব জ্ঞানেৰে আপোনাৰ সকলো ইচ্ছাক নাশ কৰি দিব ইয়াৰ কোনো বস্তুৱে তোমাৰ ভাল নালাগিব যি ভক্তি বাধক হয় सतगुरु मिले तो इच्छा मेटे पद मिल पदे समाना পদ মানে ৱে অফ ৱৰ্শ্বিপ পদ পদ্ধতি ভগৱানক পোৱাৰ বিধি আৰু পদ অৰ্থাৎ সঠিক শাস্ত্ৰ অনুকূল সৎ সাধনা পালে পদ সেই পদ্ধতি প্ৰাপ্ত হ'ব পদমিল পদে সমানা গীতাৰ অধ্যায় নম্বৰ 15 শ্লোক নম্বৰ 4 কোৱা হৈছে তত্ত্বদৰ্শী সন্তৰ প্ৰাপ্তিৰ পাছত পৰমেশ্বৰৰ সেই পৰম পদৰ সন্ধান কৰিব লাগে য'ত যোৱাৰ পাছত সাধক আকৌ উভতি কেতিয়াও সংসাৰলৈ নাহে ইয়াত কৈ আছে আদৰণীয় গৰিদাস সাহেবজীয়ে कि सतगुरु मिले तो इच्छा मेटे पद मिल पदे समाना সঠিক সাধনা পালে সেই পদ প্ৰাপ্ত হ'ব অমৰ পদ য'ত যোৱাৰ পাছত আকৌ উভতি আহিব নালাগে और चल हंसा उस लोक पठाऊं जो आदि अमर अस्थाना অধ্যায়ৰ গীতাৰ 62 নম্বৰ শ্লোকত কোৱা হৈছে যে তুমি সৰ্বভাৱেৰে সেই পৰমেশ্বৰৰ চৰণলৈ যোৱা তেওঁৰ কৃপাৰে তুমি পৰম শান্তি আৰু সনাতন পৰম ধাম প্ৰাপ্ত কৰিবা আদি অমৰ আদি মানে শাশ্বত সনাতন শ্ৰেষ্ঠ चल हंसा उस लोक पठाऊं जो आदि अमर स्थाना আৰু তাত কি সুখ আছে তুমি ইয়াৰ যি সুখ চতুৰ্থ মুক্তি প্ৰাপ্ত কৰিলেও চাৰিওটা মুক্তি প্ৰাপ্ত কৰি ল'লেও তেতিয়াও এইবোৰ এদিন সমাপ্ত হৈ যাব তুমি ইয়াক পাৰ্মানেণ্টলি ৰাখিব নোৱাৰা আৰু তাত কোৱা হৈছে 4 মুক্তি যা চম্পি करती এই সুখ তোমাৰ চৰণত সদায় পৰি থাকিব और माया हो रही दासी दास गरीब अबे पद पर से वो मिले राम अविनाशी ओए होए এতিয়া যোৰ পৰা আমি আৰম্ভ কৰিছিলো যে जग सारा रोग यारे जिन सतगुरु वेद न जाण्या सग सारा रोग यारे जन्म मरण का रोग लगा है तृष्णा बडरी खांसी
आवागमन किया डोर गले में, पड़ी काल की फांसी, जग सारा रो गया रे। जिन सतगुरु वेद न जान्या, जग सारा रो गया रे। फिर क्या बताते हैं, सार शब्द सर जीवन बूटी, गैस गैस अंग लगावे, कहे कबीर तुम सतकर मानो, ये जन्म मरण मिट जावे। सार शब्द सर जीवन बूटी, गैस गैस अंग लगावे, कहे कबीर तुम सतकर मानो, ये जन्म मरण मिट जावे। अब ये है वो पद, ये तीनों मंत्र का जो जाप आपको मिलेगा। और प्रथम ये 7 मंत्र दिए जाते हैं, फिर सतनाम 2 मंत्र का दिया जाता है। इससे क्या बताते हैं, 4 मुक्ति जहाँ चंपी करती माया होरी दासी, दास गरीब अभय पद पर से, वो मिले राम अविनाशी। তেওঁ পৰম অক্ষৰ ব্ৰহ্ম। যেনেকৈ অক্ষৰ পুৰুষৰ আয়ুস কিমান? ৭০,০০০ বাৰ ত্ৰিলোকী শিৱৰ মৃত্যু হ'ব, তেতিয়া এটা যুগ হ'ব পৰব্ৰহ্মৰ অক্ষৰ পুৰুষৰ। আৰু পাছত 1000 ইয়াৰে বনোৱা যুগৰ দিন ইমানেই, ৰাতি সিমানেই, 30 দিন ৰাতিৰ মাহ আৰু 12 মাহৰ এটা বৰ্ষ। আৰু 100 বছৰৰ অক্ষৰ পুৰুষৰ আয়ুস, আৰু ইয়াৰ পিছত মৃত্যু। एती उम्र बुलंद मरेगा अंतरे, क्योंकि सतगुरु लगे न कान न भेटे वो संतरे। ৪ৰ্থ অধ্যায়ৰ ৩৪ নম্বৰ শ্লোকত যিসকল তত্ত্বদৰ্শী সন্তৰ বিষয়ে কোৱা হৈছে যে তুমি ইমান দীঘল আয়ুস পোৱাৰ পিছতো শেষত মৃত্যুৱে প্ৰাপ্ত হয়, ইয়াৰ কাৰণ কি হয়? क्योंकि सतगुरु मिले न वो भेटे संतरे। এনেকুৱা সন্তভক্ত পোৱা নাযায় যিয়ে এনেকৈ কয় যে আজিৰ দিনত বৰৱালাৰ ভিতৰতেই আছে যি আছে, আৰু তেওঁ সৎগুৰুৰ শৰণ নললে কয় যে এটি উমৰ বুলন্দ, ইমান লম্বা আয়ুস হ'ব, তেতিয়াও মৃত্যু হ'বই, জন্ম মৃত্যু চলিয়েই থাকিব। तो क्या बताते हैं, समझा है तो सिर दर पाओ और बौर नहीं रे ऐसा दाओ। बोलो सतगुरुदेव। পৰম পিতা পৰমাত্মা পূৰ্ণ ব্ৰহ্ম, সৰ্বসৃষ্টিৰ ৰচনাকৰ্তা কবিৰ পৰমেশ্বৰজীৰ অসীম কৃপাৰে আপোনালোক সকলো পুণ্যাত্মাসকলে সৎসংগ শুনি আছে। পৰমাত্মা পূৰ্ণ ব্ৰহ্ম সৰ্বসৃষ্টিৰ ৰচনাকৰ্তা কবিৰ পৰমেশ্বৰ দেৱ হয়। তেওঁ আমাৰ পৰম পিতা, তেওঁৱেই আমাৰ জনক। तुमेव माता च पिता तुमेव, तुमेव बंधु च सखा तुमेव, तुमेव विद्या च द्रोण तुमेव, तुमेव सर्व मम देव देव। তেওঁ সেই পৰমাত্মা যাৰ মাজত এই সকলোবোৰ গুণ বিদ্যমান আছে। মাতা পিতাৰ সকলো গুণ জইণ্ট আছে মালিকৰ মাজত। আৰু বন্ধু অৰ্থাৎ যি ভাই আছে, ভাইৰ গুণো, ব্ৰাদাৰৰ গুণো পৰমাত্মাৰ মাজত বিদ্যমান আছে। আৰু সখা মিত্ৰৰ গুণো পৰমেশ্বৰতেই আছে। আৰু সাংসাৰিক বন্ধু, সাংসাৰিক সখা মিত্ৰ, এয়াই প্ৰতিটো পৰিস্থিতিত বিদ্যমান হ'ব নোৱাৰে। तुमेव विद्या च द्रोण तुमेव। আৰু পৰমাত্মাৰ মাজতেই আমাৰ ধন আছে। कबीरा सब जग निर्धना, धनवंता ना कोय, धनवंता सो जानियो, जप राम नाम धन होवे। আৰু পৰমাত্মাই আমাৰ বিদ্যা, অৰ্থাৎ তত্ত্ব জ্ঞানেই আমাৰ বাস্তৱিক শিক্ষা হয়, বিদ্যা হয়, জ্ঞান হয়। এই আধ্যাত্মিক বিদ্যা যদি আমাৰ লগত নাই, তেন্তে সাংসাৰিক বিদ্যা কেৱল জীৱন নিৰ্বাহ আৰু প্ৰতিপালনৰ বাবেহে আছে। এয়া পৰ্যাপ্ত নহয়। तुमेव सर्व मम देव देव। হে সকলো প্ৰভুৰ প্ৰভু, সকলো দেৱৰ দেৱ, ভগৱানৰ ভগৱান, অৰ্থাৎ সুপ্ৰিম পাৱাৰ,
হে সৰ্বশক্তিমান সকলোৰে মালিক আপুনি আমাৰ সৰ্বস্ব হয় সকলো হয় পুণ্যাত্মাসকল যেতিয়া আপোনালোকৰ আধ্যাত্মিক জ্ঞান হৈ যাব তেতিয়া আপুনি বুজি পাব যে সঁচাকৈ একমাত্ৰ পৰমাত্মাৰ বাহিৰে এই সংসাৰত নিজৰ একোৱেই নাই পৰমাত্মাই নিজে আহি এই তত্ত্বজ্ঞান সৎলোকৰ পৰা আহি আমাক কৈ যায় काया तेरी है नहीं ये माया कहाँ से होवे चरण कमल में ध्यान रखो इन दोनों को खोए नंगा आया जगत में नंगा ही तू जावे बीच में ख्वाबी ख्याल है ये मन माया भरमावे मात पिता सुत बांधुआ क्या देख बुलाना रे तेरा कोई नहीं क्यों बया दीवाना रे পৰমাত্মাই আমাক সোঁৱৰাই দিয়ে যে এই পৰিয়াল এই কুটুম্ব এই কুল এই সম্পত্তি আপোনাৰ নহয় ইয়াত তোমাৰ কোনো নাই আৰু আমাৰ সংস্কাৰবশত আমি এজনে আনজনৰ সৈতে জুৰি গৈছোঁ ভায়েক ভনীয়েকৰ ৰূপত মাতা পিতাৰ ৰূপত পুত্ৰ পুত্ৰীৰ ৰূপত নিজৰ সম্বন্ধীয়ৰ ৰূপত আৰু যেতিয়া এই শৰীৰ এৰি যায় মৃত্যু হৈ যায় সেই সময়ত নিজৰ কোনোই নাথাকে এই শৰীৰৰ কভাৰো ইয়াতেই এৰি যায় এই বডিও ইয়াতেই এৰি থৈ যায় গতিকে পৰমাত্মাই আমাক মনত পেলাইছে যে পৰমাত্মাই কৈছে যে তোমালোক ইয়াৰ নিবাসী নহয় আপোনালোকৰ ইয়া সঠিক ঠিকনা নহয় আপোনাৰ ইয়া স্থায়ী স্থান নহয় 21 ব্ৰহ্মাণ্ডৰ ভিতৰত পৰমাত্মাই কৈছে যে তোমালোকৰ মূল স্থান নাই ঠিকনা নাই যেনেকৈ আপোনালোকৰ ইয়াত জন্ম হ'ল মৃত্যু হওঁতে বোলা বোলা পাছলৈ পুণ্যৰ আধাৰত স্বৰ্গ পাপৰ আধাৰত নৰক যেতিয়া স্বৰ্গৰ সময় পূৰ্ণ হয় তেতিয়া তাৰ পৰাও মৃত্যু বোলা নৰকত পেলোৱা নৰকৰ সময় পূৰ্ণ হ'লে আকৌ ইয়াৰ পৰা বোলা পিছত গাধ হৈ গ'ল পৃথিৱীলৈ আহি গাধৰ সময় পূৰ্ণ হ'লেই ক'ব বোলা মৃত্যু হ'ব পিছত কুকুৰৰ যোনিত আকৌ মৃত্যু হয় কুকুৰৰ আকৌ বোলা আকৌ তেনেকৈ 84 লাখ যোনিৰ কষ্ট সহ্য কৰি আকৌ মনুষ্য জীৱন প্ৰাপ্ত হয় সেয়াই আৰু সৎভক্তি যদি কৰা নাই তেন্তে মৃত্যুৰ পিছত আকৌ বোলা आगे गए ना बावड़े रहते भी सब जाही बिन साहेब की भक्ति कहीं ठोड़ ठिकाना नहीं কতো স্থায়ী ঠিকনা নাই পৰমেশ্বৰ কবীৰদেৱৰ ভক্তিৰ অবিহনে আৰু সৎলোকলৈ যোৱাৰ পিছত আকৌ পূৰ্ণ ৰূপেৰে স্থায়ী স্থান প্ৰাপ্ত হ'ব তালৈ যোৱাৰ পাছত প্ৰাণীৰ পুনৰাই জন্ম আৰু মৃত্যু নহয় জন্ম আৰু মৃত্যু যেতিয়া সমাপ্ত হৈ যাব তেতিয়া আমাৰ পৰম শান্তি আৰু সনাতন পৰম ধাম প্ৰাপ্ত হ'ব দ্বিতীয় অৰ্থত ইয়া কৈছে যে যেতিয়া আমাৰ সনাতন পৰম ধাম প্ৰাপ্ত হৈ যাব তাৰ পাছত আমাৰ এয়া বোলা বোলা সমাপ্ত হৈ যাব শ্ৰীমদ ভাগৱত গীতা অধ্যায় 15 শ্লোক নম্বৰ 1 পৰা 4 লৈকে এটা অতি নিৰ্ণায়ক জ্ঞান দিয়া আছে তাত কোৱা হৈছে যে ওলোটাকৈ ওলমি থকা এয়া সংসাৰৰূপী বৃক্ষ হয় অৰ্জুন ওপৰত যি মূল শিপা আছে সেয়া ওপৰলৈ আছে
আৰু তললৈ 3 গুণৰূপী শাখা আছে। ওপৰত যি মূল আছে, শিপা আছে, এই সংসাৰৰূপী বৃক্ষৰ, ইয়াক মানি লোৱা সেয়া পৰম অক্ষৰ ব্ৰহ্ম, পৰম দিব্য পুৰুষ, গীতা জ্ঞানদাতাৰ পৰা ভিন্ন হয়। আৰু তললৈ 3 গুণৰূপী শাখা আছে। আৰু যি সন্তই এই ওলোটাকৈ ওলমি থকা সংসাৰৰূপী বৃক্ষৰ সকলো বিভাগক ভিন্ন ভিন্ন বুলি কয়, যে কাগজ কোন প্ৰভু হয়, ডাল কোন প্ৰভু হয়, আৰু শাখাবোৰ কোন দেৱতা হয়, আৰু পাতবোৰ কি হয়, সাবেদবিদ, যিজন বেদৰ তাৎপৰ্যক জানোতা হয়, অৰ্থাৎ যিজন তত্ত্বদৰ্শী সন্ত হয়। শ্ৰীমদ ভাগৱত গীতাৰ অধ্যায় নম্বৰ 4 শ্লোক নম্বৰ 32 যি তথ্য দিয়া আছে যে ধাৰ্মিক অনুষ্ঠানৰ তথ্য, যজ্ঞ মানে ধাৰ্মিক অনুষ্ঠানৰ বিষয়ে তথ্য, ক্ৰিয়াৰ তথ্য বিস্তাৰ সহকাৰে সচিদানন্দ ঘন ব্ৰহ্মৰ বাণীত ব্ৰহ্মণে মুখে সচিদানন্দ ঘন ব্ৰহ্মৰ বাণীত বিস্তাৰ সহকাৰে কৈছে। আৰু ইয়াক জনাৰ পাছত এই সৰ্বকৰ্ম বন্ধনৰ পৰা মুক্ত হৈ যাব। এয়া তত্ত্ব জ্ঞান হয়। গীতাৰ অধ্যায় নম্বৰ 4 শ্লোক নম্বৰ 34 কোৱা হৈছে যে সেই তত্ত্ব জ্ঞানক তুমি তত্ত্বদৰ্শী সন্তৰ ওচৰলৈ গৈ বুজি লোৱা। তেওঁক দণ্ডৱত প্ৰণাম কৰিলে, কপট এৰি তেওঁক বিনয় কৰিলে, সেই তত্ত্বদৰ্শী সন্তই তোমাক পৰমাত্মা তত্ত্বৰ জ্ঞানেৰে পৰিচিত কৰাব। গতিকে ইয়াত গীতাৰ অধ্যায় নম্বৰ 15 শ্লোক নম্বৰ 1 তত্ত্বদৰ্শী সন্তৰ বিৱৰণ কোৱা হৈছে যে ওপৰৰ শিপা, তলৰ 3 গুণৰূপী শাখা, এয়া তত্ত্ব। এই তত্ত্ব এয়া হৈছে সংসাৰৰূপী বৃক্ষ। যি সন্তই ইয়াৰ সকলোবোৰ বিভাগক কৈ দিব, তেন্তে তেওঁৱেই হৈছে তত্ত্বদৰ্শী সন্ত। পৰমেশ্বৰ স্বয়ং আহে নিজ সৎলোকৰ পৰা গতি কৰি, তেওঁ আমাক জ্ঞান দিয়ে, যথাৰ্থ তথ্য তেওঁৱেই কয়, তত্ত্ব জ্ঞানো আমাক তেওঁৱেই বুজাই কয়। পৰমেশ্বৰে সচিদানন্দ ঘন ব্ৰহ্মৰ বাণীত অৰ্থাৎ নিজৰ সেই তত্ত্ব জ্ঞানত সূক্ষ্ম বেদত 600 বছৰ আগতে কবিৰ বাণীত কৈছিলে, अक्षर पुरुष एक पेड़ है, निरंजन वा की डार, और तीनों देवा शाखा हैं, ये पात रूप संसार। পৰমেশ্বৰে 600 বছৰ আগতে আহি কৈছিলে যে ওপৰৰ যি শিপা আছে সেয়া মূল মালিক হয়, তেওঁ স্বয়ং পৰমেশ্বৰ। ইয়াৰ বাহিৰৰ যি কাগজ দেখা যায়, পৃথিৱীৰ পৰা বাহিৰত যি ভাগ, যি অংশ, কাগজৰ যি অংশ, তাক টনা বুলি কোৱা হয়। অক্ষৰ পুৰুষ মানি লোৱাত টনা হয়। আৰু সেই কাগজৰ ওপৰত এডাল মোটা ডাল থাকে, তাৰ পৰা এডাল শকত ডাল, ইয়াক অক্ষৰ পুৰুষ বুলি জানিবা, জ্যোতি নিৰঞ্জন। আকৌ সেই ডালৰ 3টা শাখা থাকে, সেয়া ৰজগুণ ব্ৰহ্মা, সতগুণ বিষ্ণু, তমগুণ শিৱ। আৰু সেই শাখাৰ আগফালে যি পাত আছে, ইয়াক সংসাৰ বুলি জানিবা। পৰমেশ্বৰে নিজৰ দ্বাৰা ৰচনা কৰা সৃষ্টি জ্ঞান স্বয়ঙেই আহি দিব লগা হৈছিল। আৰু পৰমেশ্বৰৰ জ্ঞানৰ বাহিৰে আমি যিবোৰ শুনিছিলোঁ, সেয়া সম্পূৰ্ণ অজ্ঞানতা আছিল, লোকবেদ আছিল। পুণ্যাত্মাসকল, পৰমেশ্বৰে স্বয়ং আহি জ্ঞান দিয়ে, চাৰিও বেদে সাক্ষী দিয়ে। আৰু যি মহাপুৰুষৰ সৈতে পৰমাত্মাই সাক্ষাৎ কৰিছিলে এই পৃথিৱীত, সেই মহাপুৰুষসকলৰ অমৰ বাণী, তেওঁলোকৰ অনুভৱে আজি আমাক প্ৰমাণ দি আছে, সাক্ষী দি আছে যে সেইজন পৰমাত্মাই এনেকুৱা লীলা কৰে। ঋগ্বেদ মণ্ডল নম্বৰ 9 সূক্ত নম্বৰ 86 মন্ত্ৰ 26-27, ঋগ্বেদ মণ্ডল নম্বৰ 9 সূক্ত 82 মন্ত্ৰ 1, 2, 3, ঋগ্বেদ মণ্ডল নম্বৰ 9 সূক্ত 96 মন্ত্ৰ 16 পৰা 20লৈকে, ঋগ্বেদ মণ্ডল নম্বৰ 9
সূক্ত 20 মন্ত্ৰ 1 ঋগ্বেদ মণ্ডল নম্বৰ 9 সূক্ত 1 মন্ত্ৰ 8 আৰু 9 আৰু অনেক স্থানত ঋগ্বেদ মণ্ডল নম্বৰ 9 সূক্ত 94 মন্ত্ৰ নম্বৰ 1 এই সকলোবোৰ মিলাই ইয়াৰ নিষ্কৰ্ষ এয়া হয় যে সেই পূৰ্ণ পৰমাত্মা পৰমেশ্বৰ অমৰ পুৰুষ সত্য পুৰুষ কবিৰ দেৱ হয় তেওঁ হৈছে কবিৰ চাহেব আৰু তেওঁ সতলোকৰ পৰা গতি কৰি আহে নিজৰ স্থানৰ পৰা য'ত তেওঁ থাকে আৰু ইয়ালৈ পৃথিৱীলৈ আহি পুণ্য আত্মাসকলক লগ কৰে তেওঁলোকক জ্ঞানেৰে পৰিপূৰ্ণ কৰে সেই পৰমেশ্বৰৰ নাম কবিৰ দেৱ হয় সেই পৰমাত্মাই তিনি প্ৰকাৰে লীলা কৰে নিজৰ তিনি প্ৰকাৰৰ শৰীৰৰ স্থিতিত থাকে এক প্ৰকাৰৰ শৰীৰ সতলোকৰ ভিতৰত তেজময় শৰীৰ হয় পৰমাত্মাৰ সৎপুৰুষৰ সতলোকৰ ভিতৰত তাত এডাল নোমৰ গুৰিৰ ইমান ভাজে কোটি সূৰ্য মিলাই দিয়া কোটি চন্দ্ৰ মিলাই দিয়া সেই সকলো ৰশ্মিও এডাল নোমৰ গুৰিৰ প্ৰকাশৰ ওচৰত তুচ্ছ লাগিব সেই পৰমাত্মা তাত স্থায়ী ৰূপত থাকে অন্য ৰূপ ধাৰণ কৰি সেই পৰমাত্মাই প্ৰত্যেক যুগত এক লীলা কৰে এজন নৱজাত শিশুৰ ৰূপ ধাৰণ কৰে আৰু কোনো সৰোবৰ পুখুৰীত অথবা বিলত আহি পদুম ফুলত বিৰাজমান হয় এক বালক ৰূপ ধাৰণ কৰি একান্ত স্থানত বনত জংঘলত আৰু পানীৰ ওপৰত প্ৰকট হোৱাৰ বাবে পৰমেশ্বৰক নাৰায়ণ বুলি কোৱা হয় আৰু এইবোৰ ক্ৰিয়া পৰমাত্মাই সুনিয়োজিত আৰু পূৰ্ব নিৰ্ধাৰিত ধৰণে কৰে আৰু কোনো সংস্কাৰযুক্ত ব্যক্তিয়ে তেওঁক তাৰ পৰা তুলি লৈ যায় পাছত সেই পৰমেশ্বৰৰ প্ৰতিপালনৰ লীলা কুমাৰী গাইৰ দ্বাৰা হয় যেতিয়া পৰমাত্মা কম বয়সৰ আছিল তেতিয়াৰ পৰাই নিজৰ উদ্দেশ্য পূৰ্ণ কৰিবলৈ বিদ্বানৰ সৈতে শাস্ত্ৰ চৰ্চা কৰিবলৈ আৰম্ভ কৰি দিয়ে তেওঁলোকৰ সৈতে প্ৰশ্নোত্তৰ কৰে আধ্যাত্মিক মাৰ্গৰ আৰু ডাঙৰ ডাঙৰ বিদ্বানসকলক পৰাজিত কৰি দিয়ে জ্ঞানৰ দ্বাৰা সিহঁতক পৰাস্ত কৰি দিয়ে আৰু পৰমাত্মাৰ শৰীৰৰ তৃতীয় স্থিতি হ'ল যে তেওঁ যিকোনো স্থানত যিকোনো সময়ত প্ৰকট হৈ যায় এজন সাধুৰ বেশ ধাৰণ কৰি এজন সন্তৰ বেশ ধাৰণ কৰি ঋষি মহৰ্ষি অথবা কোনো ব্ৰাহ্মণ গুৰু পীৰৰ ৰূপ ধাৰণ কৰি তেওঁ যিকোনো সময়ত প্ৰকট হৈ নিজৰ সৎ আত্মাসকলক জ্ঞান শুনায় তেওঁলোকক নিজৰ সৈতে পৰিচিত কৰায় পুণ্যাত্মাসকল এই পবিত্ৰ বেদে পৰমাত্মাৰ মহিমাৰ এনেকৈ গুণগান কৰে আৰু বেদে এয়াও কৈছে যে তেওঁ নিজৰ দ্বাৰা ৰচনা কৰা সৃষ্টিৰ ইয়াৰ তথ্য পৰমেশ্বৰেই স্বয়ং সঠিক কয় আৰু আনেতো কেৱল বেমেজালিহে লগাই ফুৰে গতিকে এই সকলো গুণ যাৰ মাজত আছে বেদে কৈছে তেওঁ পৰম অক্ষৰ ব্ৰহ্ম হয় তেওঁ পূৰ্ণ পৰমাত্মা আৰু সেই পূৰ্ণ পৰমাত্মাইহে নিজৰ দ্বাৰা ৰচিত সৃষ্টিৰ যথাৰ্থ ৰূপেৰে জ্ঞান দিয়ে আৰু সেই পৰমাত্মাই স্বয়ং আহি জ্ঞান প্ৰচাৰ কৰে তেওঁ এই তত্ত্বদৰ্শী সন্তৰ ভূমিকাও কৰে স্বয়ঙেই কৰে আৰু সেই পৰমাত্মাই কবিৰ দৰে আচৰণ কৰে পুণ্যাত্মাসকল সৰ্বপ্ৰথমে আমি আমাৰ ভগৱানক চিনি পাব লাগিব তেতিয়াহে আমি আগলৈ খোজ দিম যেনেদৰে প্ৰথমতে আমি আমাৰ নোট ভাল নে বেয়া চেক কৰাই ল'লে ভাল হয় নহ'লে সেই প্লেটফৰ্মলৈ যোৱাৰ পাছত একোৱেই ঠিক নহ'ব গতিকে এনেকৈ আমি আমাৰ সদগ্ৰন্থসমূহক জানি ভগৱানক চিনাক্ত কৰিব পাৰোঁ শিক্ষাৰ উদ্দেশ্য প্ৰভুৱে এয়াই ৰাখিছিলে যে কলিযুগত এই সকলোকে শিক্ষিত কৰি তুলিব
আৰু মোৰ এই সন্তানসকলে মোক চিনি পাব। এতিয়ালৈকেতো এওঁলোকে গুৰু আৰু মহৰ্ষি পীৰ এওঁলোকে আমাক নিজৰ অজ্ঞানতাৰ আধাৰতে আধাৰিত ৰাখিছিল। লোকবেদ শুনাইছিল যিবোৰ বেদ আৰু সৎগ্ৰন্থৰ বিৰুদ্ধে আছিল। আৰু আমি এওঁলোকক এজন মহাপুৰুষ ঋষি মণ্ডলেশ্বৰ গুৰু মানি পৰমাত্মাৰ সৈতে পৰিচিত ব্যক্তি মানি এওঁলোকৰ সকলো কথা প্ৰত্যেক কথাকেই বিশ্বাস কৰিছিলোঁ, যাৰ প্ৰতিফল আমি আজিলৈকে ভোগ কৰি আছোঁ। আমি ইয়াতেই ভ্ৰমিত আছোঁ, জন্ম আৰু মৃত্যুৰ মাজেৰে কষ্টৰ উপৰি কষ্ট কৰি আছোঁ। সেই পৰমেশ্বৰে স্বয়ং আহি আমাক কৈছে যে অক্ষৰ পুৰুষ এজোপা গছ হয়। পৃথিৱীৰ পৰা নিচেই বাহিৰত যি দেখা যায় সেয়া গছ হয়, ইয়াক গছ বোলা হয়। পৃথিৱীৰ বাহিৰৰ যি পৰ্চন আছে গছৰ, তাক গছ বুলি কোৱা হয়। তলত শিপা থাকে আৰু আকৌ ওপৰৰ গছৰো কেইবাটাও অংশ থাকে। যেনেকৈ সম্পূৰ্ণ শৰীৰক মনুষ্য কোৱা হয়, কিন্তু হাত বেলেগ, ভৰি বেলেগ, মুখ বেলেগ, কাণ নাক বেলেগ, ইয়াৰ নাম বেলেগ। এইবোৰ বিভাগ। এনেকৈ কাগজ যি আছে ইয়াক অক্ষৰ পুৰুষ বুলি জানিবা। এতিয়া আপোনালোকে শুনিলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন। আহক এতিয়া শুনো ভগতসকলৰ অনুভৱ, যিসকলে সন্ত ৰামপাল গুৰু মহাৰাজৰ প্ৰমাণিত জ্ঞানৰ পৰা প্ৰভাৱিত হৈ নাম দীক্ষা লৈ বহুতো লাভ প্ৰাপ্ত কৰিলে। ছাৰ নমস্কাৰ। নমস্কাৰ ছাৰ। কি নাম আপোনাৰ? বালগোবিন্দ কুমাৰ। ক'ৰ পৰা আহিছে আপুনি? ৰামগড় ঝাৰখণ্ডৰ পৰা। সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা কেতিয়া ল'লে আপুনি? মই সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ 30 জানুৱাৰী 2016 আহিছিলোঁ। সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগত আপুনি কি ভক্তি সাধনা কৰিছিল? মই ছাৰ শিৱদেৱৰ দৃঢ় ভক্ত আছিলোঁ, যি নেকি আজি শিৱদেৱৰ এয়া কৰিবলৈ ডাঙৰ মন্দিৰ নিৰ্মাণ কৰাই আছিলে পূৰ্বপুৰুষসকলে, সেয়া আধা কৰা আছিল। আজি মই কেইদিনমান আগতে সেয়া এৰি দিলোঁ। সকলো জগতৰ মানুহে, মোৰ গাঁৱৰ মানুহে দুখিব ধৰিলে, ক'লে যে এয়া কি তুমি আধা মন্দিৰ যি বনাই আছিলোঁ আমি, আজি সেয়া পূৰাটো কৰি দিলা, কিন্তু সেয়া ফিনিছ নকৰিলা। আন গাঁৱৰ মানুহে হাঁহিব, এয়া তুমি ভাল নকৰিলা, তুমি কোনোবা গুৰু শৰণলৈ গুচি গ'লা। মই কোনো গুৰু শৰণলৈ অহা নাই, মই সত্যতাৰ শৰণলৈ আহিছোঁ, যিয়ে মোৰ জীৱনত আৰু অহা প্ৰজন্মত এয়া সত্যতাই লগত থাকিব সকলোৰে। মই তেওঁৰ শৰণলৈ আহিছোঁ। সন্ত ৰামপালদেৱ মহাৰাজৰ বিষয়ে আপুনি কেনেকৈ গম পালে? মোৰ বৰদেউতাৰ ল'ৰা ভগতদেৱ, তেওঁ প্ৰথমে শৰণলৈ গৈছিলে। তাৰপিছত তেওঁ মোক 2 বছৰৰ পৰা কৈ আছিলে যে ভাইটি কৰি লোৱা ভক্তি, পৰমাত্মা আহিছে, এতিয়া যদি নকৰা নাজানো কেতিয়া তুমি মৰা, তেতিয়া জীৱন ব্যৰ্থ হৈ যাব। তোমাৰ জন্ম মৃত্যুৰ যি ৰোগ সেয়া লাগিয়ে থাকিব আৰু তুমি ইয়াতেই থাকি যাবা। কৈছিলোঁ লৈ ল'ম, এনেদৰে মানাই কৰি থাকিলোঁ। কিন্তু এদিন এনেকুৱা হ'ল যে মই ডিউটিলৈ যাবলৈ ওলাই আহিছিলোঁ। তেতিয়া কিছুমানে সৎসংগৰ বাবে ইয়াত কৰমাত ঝাৰখণ্ডতে এটা নামদান কেন্দ্ৰলৈ গৈ আছিলে। তেতিয়া মই বাইক ওলাইছিলোঁ ডিউটি যাবলৈ, তেওঁলোক বলেৰ' এখনত বহি গুচি গৈছিলে। নাজানো মোৰ এনেকুৱা লাগিল যে নহয় আজি যাব লাগিব। ডিউটি নগৈ মই চিধাই গুচি গ'লোঁ। কৈছিলে মোক বলেৰ'তে যাবলৈ, কিন্তু তেওঁলোক আধা দূৰ গৈ পালে। তাৰপিছত মোৰ বাইকতে স্পীডত গুচি গ'লোঁ। তেওঁলোকক 15 কিলোমিটাৰ 20 কিলোমিটাৰ প্ৰায় 15 কিলোমিটাৰ পিছত তেওঁলোকক ফোন কৰি লগ কৰিলোঁ আৰু ক'লোঁ ময়ো যাম লৈ ব'লক। তাৰপিছত তেওঁলোকৰ লগত গ'লোঁ আৰু পৰমাত্মাৰ শৰণত নাম ল'লোঁ। সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত আপুনি কি লাভ পালে? সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম লোৱাৰ পিছত মোৰ লাভ এয়া হ'ল যে মোক এডাল সাপে এইখন ভৰিত খুটিয়াইছিল, য'ত নেকি সেই সাপে খুটিয়ালে কোনেও জীয়াই নাথাকে। আজি পৰমাত্মাই মোক জীৱিত ৰাখিছে। আজি মই জগতৰ মানুহক দেখি আছোঁ আৰু তেওঁলোকেও মোক দেখি আছে। বহুত মানুহ মোৰ ঘৰলৈ আহিছিলে আৰু কৈছিলে যে জৰা ফুকা কৰা আৰু ডক্তৰক দেখুওৱা। তেতিয়াই এজন ভগতদেৱ আছে মোৰ লগৰ, ৰিমছ হস্পিটেল, যিখন ঝাৰখণ্ডৰ চৰকাৰী হস্পিটেল, তাত থাকে। মই সুধিলোঁ কি কৰোঁ? তেওঁ ক'লে যে নহয়, একো নহয় তোমাৰ। সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণত যোন থাকে তেওঁতো কেতিয়াও ইয়াৰ বাবে পৃথিৱী সাক্ষী যে তেওঁৰ ভকতসকলৰ লগত একো বেয়া হোৱা নাই, যি হৈছে ভালেই হৈছে। যেতিয়া তেওঁ ক'লে মোৰ বিশ্বাস হৈ গ'ল যে নহয়, সন্ত ৰামপালদেৱ মহাৰাজৰ ভক্তিত যদি শক্তি আছে
তেন্তে মই জীয়াই থাকিম নহ'লে নাথাকোঁ। মোৰ মা দেউতাই কৈছিলে যে নহয় নহয় ডক্টৰক দেখুৱাব লাগিব, তালৈ যোৱা। মই ক'লোঁ একো নকৰোঁ, যি কৰিব পৰমাত্মাই কৰিব। আজি মই আপোনাৰ সন্মুখতেই আছোঁ আৰু পৃথিৱীবাসীৰ সন্মুখত আছোঁ। আৰু কি লাভ পালে ছাৰ? ছাৰ, এবাৰ মোৰ সন্তানটোৰ সি প্ৰায় 3 বছৰীয়া, সি এবাৰ বিল্ডিঙৰ ছাদৰ পৰা পৰি গৈছিলে, য'ত তলৰ মজিয়াখন চিমেণ্টৰ আছিলে, য'ত সি মূৰ পেলাই পৰিছিলে। আৰু তেতিয়া মই তাৰ মূৰটো এনেকৈ চালোঁ আৰু তেতিয়া তাৰ মূৰত গাঁত গাঁত হৈ তেজ জমা হৈ গৈছিলে। কিন্তু আজি সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণত থকাৰ বাবে মোৰ সন্তানৰ একোৱে হোৱা নাই। সি একেবাৰে সুস্থ আৰু ভালকৈ আছে। সি ভালদৰে পঢ়া শুনাও কৰি আছে আৰু একেবাৰে সুস্থ। আৰু এবাৰ এনেকুৱা হ'ল যে মই গাড়ী চলাই থাকোঁতে হঠাতে পাছৰ চকাটো ফুটি গ'ল আৰু মই গমেই নাপালোঁ কি হৈছিলে। এডাল পোল আছিলে, মই ভাবিলোঁ গাড়ীৰ ইঞ্জিনটো গৈ পোলতেই খুন্দা খাব। কিন্তু এনেকুৱা হ'ল যে চিধা চিধি পোলৰ ফালে গৈ আছিলোঁ আৰু মাত্ৰ 10 খোজ আছিল আৰু গতিবেগ 60। কিন্তু গাড়ীখন উঠি গুচি গ'ল বাওঁফালে আৰু গাড়ীখন এনেকুৱা হৈ যায়, না গাড়ীখনৰ কিবা ক্ষতি হয় না কাৰোবাৰ কিবা ক্ষতি হয়। গাড়ীখন আগৰ দৰেই থাকে। আজি ময়ো সুৰক্ষিত হৈ আছোঁ। আৰু 5জন ভকত মোৰ গাড়ীত আছিলে। গাড়ীখনত প্ৰায় 3 টনৰ লোড আছিলে। সেইবোৰো ঠিকে আছে, সকলোবোৰ ঠিকে আছে, ময়ো ঠিকে আছোঁ। গাড়ীখনৰো একো নহ'ল, মোৰো একো নহ'ল। সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ গ'লে জগতেই জানে আৰু সকলো ভক্তই এই কথা কৈছেও, পৰমাত্মাৰ ভক্তিতেই এই শক্তি আছে যিয়ে এইবোৰ কৰিব পাৰে, অন্যথা আনে নোৱাৰে। আৰু ছাৰ, মোৰ ঘৰত প্ৰেত বাধা থাকে। এবাৰতো এনেকুৱা হ'ল যে এজন ওজা মোৰ ঘৰলৈ অনা হৈছিলে আৰু এনে কথাতেই কৈ দিছিলে যে ছাগলী কাটিব লাগিব। সেইটোৱে লৈ আমাক চান্দা বিচাৰি আছিলে যে মোৰ দেউতাৰ ভায়েকসকলে। তেতিয়া আমি কৈছিলোঁ যে চান্দা নিদিওঁ, আমি এইবোৰ পূজা নকৰোঁ। তেতিয়া মোৰ দেউতাক কাটিবলৈ আগবাঢ়ি আহিল, কৈছিলে যে হয়তো আজি ছাগলী কাটিম, নহ'লে তোমাক। তুমি কিয় নিদিবা? ইয়াত 3টা ভাগ আছে, এটা ভাগ তুমি দিব লাগিব। মোৰ দেউতাই মানা কৰি দিলে। তেতিয়া ময়ো মানা কৰি দিলোঁ যে নিদিওঁ। তেতিয়া ক'লে যে হয়তো আজি ছাগলী কাটিম, নহ'লে তোমাক কাটিম। কিন্তু ইমানখিনি বিশ্বাস আছে যে মালিকৰ দয়াত আজি জীয়াই আছোঁ। এয়া লাভ পালোঁ। ছাৰ, আপুনি যে কৈ আছিলে আপোনালোকৰ ঘৰৰ ভিতৰত যি প্ৰেত বাধাৰ সমস্যা আছিল, সেয়া ঠিক হ'লনে? একেবাৰেই ঠিক হ'ল। আজি মোৰ ঘৰত কোনো প্ৰেত বাধা নাই। সন্ত ৰামপালদেৱ মহাৰাজৰ যি এই জ্ঞান পালোঁ, আজি সেই আধাৰতে আমি ভক্তি কৰি আছোঁ আৰু সদায় আৰু যেতিয়ালৈকে প্ৰাণ থাকিব এই শৰীৰত, সন্ত ৰামপালদেৱে দিয়া সেই জ্ঞান আৰু সেই ভক্তিক আমি কৰিম আৰু পূৰ্ণ মুক্তি প্ৰাপ্ত কৰিম। সেয়া মোৰ লক্ষ্য। আৰু গুৰুদেৱৰ এই জ্ঞানে আমাক মুক্তি দিব। ছাৰ, সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগতে আপুনি কিবা নিচা কৰিছিলনে? হয় ছাৰ, মই কৰিছিলোঁ আৰু নিচাৰ লগে লগে মই মাংসও খাইছিলোঁ। আজি আগতে যেনেকৈ চিগাৰেট খাইছিলোঁ, কিন্তু আজি যেতিয়া কোনোবাই চিগাৰেট খায় মই তাৰ ওচৰলৈ গ'লে বমি হৈ যায়। মোৰ সেই দোকানখনলৈ যাবলৈ মন নোযোৱা হৈ যায়। যদিও বিস্কুট আনিবলৈও থাকে, তাত কোনোবাই চিগাৰেট খাই থাকিলে ধোঁৱা ওলালে মই আঁতৰি যাওঁ, তাৰ পৰা বিস্কুটো নলওঁ। চেষ্টা কৰোঁ তাৰ পৰা যদি নল'ব পাৰোঁ ভাল। আৰু ইমান মাংস খাইছিলোঁ যে বজাৰে বজাৰে ঘূৰি ফুৰি যিয়ে মাংস বেচে তেওঁলোকে সেয়া বিচাৰি বিচাৰি আনি খাইছিলোঁ। আজি এনেকুৱা লাগে মই বহুত ভুল কাম কৰিছিলোঁ, যেন মোতকৈ বেছি তুচ্ছ আৰু কোনো নাই। গতিকে সেইবাবে মই বিচাৰোঁ পৰমাত্মা সন্ত ৰামপালদেৱ মহাৰাজৰ যি ভক্তি, এই ভক্তিত এয়া আছে, না নিজে কষ্টত থাকিবা না আন কাৰোবাক কষ্ট দিব পাৰিবা। গতিকে সন্ত ৰামপালদেৱ মহাৰাজৰ জ্ঞানত এয়া আছে। আৰু সন্ত ৰামপালদেৱ মহাৰাজে কয় তেওঁৰ জ্ঞানত এয়াও আছে আৰু পূৰ্ণ পৰমাত্মাৰো এয়া লিখা বিধান আছে যে য'ত পৰমাত্মাৰ সন্তান সকলো, গতিকে সেই জন্তু, পশু পক্ষী, কীট পতংগ অথবা মানুহ কোনোতো বেলেগ নহ'ল। এয়া সকলো মোৰ ভাই বন্ধু। যদি কাৰোবাক আমি কষ্ট দিওঁ, তেতিয়া পৰমাত্মাৰ বিধান আছে যে আমিও কষ্ট পাম। ছাৰ, সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত আপুনি আৰু কি লাভ পালে? আৰু ছাৰ, মই লাভ পালোঁ যে আধ্যাত্মিক জ্ঞান যি মই পালোঁ আজি সেয়া আটাইতকৈ বেলেগ। আৰু মই এই কথা সকলোতে কওঁ যে এই জ্ঞান সৰ্বোচ্চ হয়। মই মোৰ সকলো যিসকল সম্বন্ধীয় আৰু যি বন্ধু আছে তেওঁলোকক কওঁ যে ব'লা, সন্ত ৰামপালদেৱ মহাৰাজে এনেকুৱা জ্ঞান কৈ আছে যি জগতে জানিব লাগে আৰু ক'বলগীয়া। গতিকে তেওঁৰ ভক্তি কৰা আৰু নিজেও যোৱা পূৰ্ণ পৰমাত্মাৰ শৰণলৈ আৰু সমগ্ৰ পৰিয়ালক, সম্পৰ্কীয়সকলক কোৱা যে ভক্তিবিধি শাস্ত্ৰ অনুকূল এয়াহে আৰু এয়াই কৰিব লাগে। ছাৰ, আপোনালোকে ঝাৰখণ্ডত থাকে আৰু সন্ত ৰামপালদেৱ মহাৰাজৰ সৈতে জড়িতও। গতিকে আপুনি নাভাবেনে
আন সন্তৰ পৰাও আপুনি নাম দীক্ষা ল'ব পাৰিলে হয় ইমান দূৰৰ পৰা আহি সন্ত ৰামপালদেৱ মহাৰাজৰ সৈতে জড়িত হোৱাতকৈ ছাৰ সন্ত ৰামপালদেৱ মহাৰাজৰ ওচৰলৈ যোৱাৰ যি কথা আমি যে যাওঁ দিল্লী হাৰিয়ানা অথবা আন ঠাইত যোৱাৰ কথাটো বাৰু পিছত হ'ব প্ৰথমতেতো সন্ত ৰামপালদেৱ মহাৰাজ মোৰ হৃদয়ত আছে আৰু যে আশ্ৰমৰ কথা ঝাৰখণ্ডত আজি শখন আশ্ৰম খোলা হৈছে আৰু মালিক সন্ত ৰামপালদেৱ মহাৰাজৰ সৎসংগ চলে গতিকে এনেকুৱা কোনো কথা নাই আমি এইবোৰ কৰোঁ কিন্তু লগতে এইটো কথা যে মোক গাঁৱৰ মানুহে কয় যে তুমি যে আশ্ৰমলৈ যোৱা পইচা পোৱা সেইবাবে যোৱা এজন দুজনক আমি কৈ দিছিলোঁ যে এনেকুৱা কোনো কথা নাই সন্ত ৰামপালদেৱ মহাৰাজৰ যি ভক্তিবিধি মই সেয়াহে জানিবলৈ যাওঁ না কি পইচা পাওঁ সেইবাবে যাওঁ পইচা আমি দিহে যাব লাগে কাৰণ যিকোনো জ্ঞান ধৰক আমি যদি কোনো স্কুলত যাওঁ আপুনি পইচা দিহে স্কুল গৈ পাব তেতিয়াহে জ্ঞান পাব তাৰ মানে সন্ত ৰামপালদেৱ মহাৰাজৰ আশ্ৰমত নাম দিয়াৰ নামত পইচা লোৱা হয় অথবা আন কিবা বেলেগ ফিজ লোৱা হয় আশ্ৰমত খোৱাৰ কথাটো বাদ দিয়ক আন যিসকল গুৰু আছে সেই গুৰুসকলৰ মাজত দেখা পাওঁ যে আগত বহাজনৰ পৰা বেলেগ পইচা লয় ঠাণ্ডাৰ দিনত গাত উৰিবলৈ যি গৰম কাপোৰ লোৱা হয় তাৰ বাবে 20 টকা অথবা 50 টকাও দিব লাগে খাদ্যৰ বাবে পইচা দিব লগা হয় কিন্তু ইয়াত সন্ত ৰামপালদেৱ মহাৰাজৰ আশ্ৰমত দেখিবলৈ পাওঁ হাজাৰ হাজাৰ ভক্তৰ মাজত এনেকুৱা খাদ্য বিতৰণ হয় এনেকুৱা লাগে যেন মানুহে দেখি ভাবিবলগীয়া হয় যেন ইমান খাদ্যৰ পইচা আহে ক'ৰ পৰা তেওঁলোকৰ কিন্তু আজি চাওক সন্ত ৰামপালদেৱ মহাৰাজৰ দয়াত সকলো ভক্তই খাদ্য পাই আছে কাৰো পৰাই 1 টকাও লোৱা নহয় আনকি তেওঁলোকক 10 টকাৰ সহায়হে কৰে কিন্তু নলয় ভগত সমাজক আপুনি কি বাৰ্তা দিব বিচাৰিব মই ভগত সমাজক বাৰ্তা নহয় হাতজোৰ কৰি বিনম্ৰ নিবেদন জনাব বিচাৰোঁ যে সন্ত ৰামপালদেৱ মহাৰাজে যি জ্ঞান দি আছে সেয়া শাস্ত্ৰ অনুকূল সাধনা আৰু শাস্ত্ৰ বিধি সাধনা হয় সকলো সেয়া মই মিলাইও চাইছিলোঁ ভাগৱত গীতা যি বেলেগকৈ পোৱা হয় সেয়াও চাইছিলোঁ আৰু সন্ত ৰামপালদেৱ মহাৰাজে লিখা যি গীতা তোমাৰ জ্ঞান অমৃত অথবা আন কোনো সেয়া মই উলিয়াই চালোঁ একেই লিখা আছে কিন্তু তাৰ যি অৰ্থ মই শ্লোক মিলাই চালোঁ যি ভগৱত গীতাত লিখা আছে সেয়া শ্লোক ইয়াতো লিখা আছে তাৰ অৰ্থ যেতিয়া চালোঁ তেতিয়াহে গম পালোঁ সেই অৰ্থৰ পৰা এতিয়াহে মই বুজি পালোঁ গীতাৰ যি অৰ্থ সেয়া এয়াহে এয়া নহয় মই এই পাৰ্থক্য পালোঁ আপুনি কেনেকৈ গম পালে যে কোনটো শব্দাৰ্থ শুদ্ধ হয় ছাৰ যি শব্দ অৰ্থ পোৱা যায় তাৰ পৰা আপুনি গম পাব এয়া চিম্পলি কোনোবাই যদি পঢ়েও তেন্তে সেই শব্দাৰ্থৰে হিন্দীৰ পৰা ইংলিছৰ ঠিক তেনেদৰে সংস্কৃতৰ পৰা হিন্দীটো পায় এয়াতো সকলোৱে আজিকালি 10th ক্লাছ পঢ়িলেও শব্দাৰ্থৰ বিষয়ে গম পাই যায় আজিকালিতো মানুহে ট্ৰান্সলেট কৰি ল'ব পাৰে শব্দাৰ্থ গম পালে ময়ো তেনেদৰে মিলাই চালোঁ আৰু সঁচাকৈ সেয়া ঠিকেই সন্ত ৰামপালদেৱ মহাৰাজে তেন্তে শুদ্ধ অৰ্থ কয় নিশ্চয় সন্ত ৰামপালদেৱ মহাৰাজে সঁচা অৰ্থ কৈ আছে আৰু জগতকো কৈ দিছে যে এয়া শুদ্ধ আৰু যেতিয়া মানুহে এই জ্ঞানক বুজি আগুৱাই আহিব ধৰিছে মোৰ আৰু লাগিল যে নহয় এয়াই শুদ্ধ এজন মানুহ মূৰ্খ হ'ব পাৰে 4জন মূৰ্খ হ'ব পাৰে হাজাৰ হাজাৰজন আছে এজন ডক্টৰক দেখিলোঁ MBBS ডক্টৰ তেওঁ ৰামপালদেৱ মহাৰাজৰ শৰণত আছে এজন ইঞ্জিনিয়াৰো আছে এনে অহা নাইতো মই চাইছোঁ সংস্কৃতৰ যি এয়া গ্ৰেজুৱেশ্যন কৰিছে সংস্কৃতত তেওঁকো চাইছোঁ এজনে MA কৰিছে তেওঁ কৈছে তেওঁতো সংস্কৃতত MA কৰিছে ঠিক আছে মই অশিক্ষিত অথবা আন কোনো সেইজনটো অশিক্ষিত নহয় ঠিক আছে তেওঁক পইচা দিছে কিন্তু এজনকহে দিব হাজাৰজন মানুহকতো দিব নোৱাৰে গতিকে এই কথা যিসকলে সন্ত ৰামপালদেৱ মহাৰাজৰ সৈতে জড়িত হ'ব বিচাৰে কেনেকৈ জড়িত হ'ব পাৰিব সন্ত ৰামপালদেৱ মহাৰাজৰ সৈতে জড়িত হ'বলৈ ছ'চিয়েল মিডিয়াৰ যি চেনেল আছে ইউটিউব আছে ফেচবুক আছে অথবা টুইটাৰ আছে যিকোনো ঠাইতে চাই আৰু টিভিত যি বিভিন্ন চেনেলত সৎসংগ আহে তাৰ তলত হালধীয়া শাৰী এটা থাকে তাত নম্বৰ থাকে ইয়াৰ পৰা আপোনাৰ ওচৰত যি চেণ্টাৰ আছে আপুনি ফোন কৰি গম লওক আপোনাক তৎক্ষণাতে ঠিকনাটো দিয়া হ'ব আপুনি তালৈকে গৈ নাম দীক্ষা ল'ব পাৰে ভক্তি কৰিব পাৰে বহুত ধন্যবাদ সচ্চাহে আপুনি শুনি আছিলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন অধিক জানিবৰ বাবে ভিজিট কৰক www.jagatgururampalji.org সন্ত ৰামপাল গুৰু মহাৰাজৰ শুভ আশীৰ্বাদত সমগ্ৰ বিশ্বতে 500তকৈ অধিক নাম দীক্ষা কেন্দ্ৰ আছে য'ত সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা বিনামূলীয়াকৈ নাম দীক্ষা দি থকা হৈছে আপোনাৰ ওচৰৰ নাম দীক্ষা কেন্দ্ৰৰ ঠিকনা জানিবলৈ সম্পৰ্ক কৰক 7082208528